ৰোগীৰ বাবে মিছনেৰী চিকিৎসকে স্থাপন কৰা এখন গাঁও ডক্টৰ মেৰী বেৰীয়ে মৰিয়নিৰ নাগালেণ্ড সীমান্তত স্থাপন কৰিছিল গাঁওখন 1955 চনত স্থাপন কৰা গাঁওখনত বৰ্তমানে নাই এজনো কুষ্ঠৰোগী কিন্তু চৰকাৰী দৃষ্টিতে অস্পৃশ্য সীমান্তৱৰ্তী ৰজাবাৰী গাঁও এইখনে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ অসম নাগালেণ্ড সীমান্তৰ ৰজাবাৰী উৰফে লেপ্ৰচি বস্তি যোৰহাট জিলাৰ মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তৰ এক দুৰ্গম অঞ্চলত ডক্টৰ মেৰী বেৰী নামৰ এগৰাকী খ্ৰীষ্টিয়ান মিছনেৰীয়ে স্থাপন কৰিছিল এই গাঁওখন সেই সময়ত কুষ্ঠৰোগত আক্ৰান্ত লোকক সংস্থাপন কৰিবলৈ 1955 চনত স্থাপন কৰিছিল এই ৰজাবাৰী গাঁও সেই সময়ত অতব্য অৰণ্য আৰু যাতায়াতৰ বাবে কোনো বাটপথৰ চিনমুকাম নথকা ৰজাবাৰী অঞ্চলত বহু কষ্ট কৰি 11 গৰাকী বাপ্তিষ্ট মিছনেৰীক লগত লৈ কুষ্ঠৰোগত আক্ৰান্তসকলৰ শুশ্ৰূষাত ভৰ্তি হৈছিল ডক্টৰ মেৰী বেৰী বৰ্তমান ৰজাবাৰীত এজনো কুষ্ঠ ৰোগী নাই যদিও চৰকাৰ আৰু প্ৰশাসনৰ বাবে ৰজাবাৰী যেন আজিও অস্পৃশ্য যোৰহাট জিলাৰ অসম নাগালেণ্ড সীমান্তৰ শেষখন অসমৰ গাঁৱলৈ যাবলৈ আজিও নাই যাতায়াতৰ সুচল ব্যৱস্থা চাওক কেনেদৰে অহা যোৱা কৰিব লগা হয় গাঁওখনলৈ যিটো পেচেণ্টৰ ৰাতি হওক দিনতে হওক যদি কোনোবা এটা চিৰিয়াছ হৈ যায় या ডেলিভাৰী কেছতে হওক যেতিয়া নৈখনত পানী হৈ যাব তেতিয়া এম্বুলেন্সটো ইপাৰ হ'ব নোৱাৰে কাৰণ হিপাৰে থাকিব তে আমাৰ মানে বহুত কষ্ট হয় কাৰণ আমি বুকি পেলানি পাৰ হ'বলগীয়া হয় এই নৈখনত আমি এই নৈখনত দলঙৰ কাৰণে আমি বহুত কাগজ পত্ৰ কৰিলোঁ আমি বিধায়ক ৰূপজ্যোতি কুৰ্মীকো আমি বহুত দিলোঁ কাগজ কিন্তু যেনেকৈ কাগজ দিছোঁ কিজানি তেনেকৈ পৰি আছে হয়তো তাৰ কেঁচেৰা ডাইনটো থাকিবও পাৰে কাগজ কিন্তু এই নৈখনৰ বিষয় লৈ দলঙৰ বিষয় লৈ আজিলৈকে কোনো এটা মানে ইয়াত নাহিলে ইয়াতো নাচালেও বৰ্তমান ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী পকিপথ আঁচনিৰ অধীনত কোটি কোটি টকা ব্যয়েৰে বাগিচা আৰু গ্ৰাম্য অঞ্চলত পথ দলং নিৰ্মাণ কৰিছে কিন্তু এই সময়তো ৰজাবাৰী গাঁৱলৈ যোৱাৰ বাবে নাই পথৰ সুব্যৱস্থা ৰজাবাৰীলৈ যোৱা পথত থকা এটা জানে বাৰিষা গাঁওবাসীক বহিজগতৰ পৰা প্ৰায় বিচ্ছিন্ন কৰি ৰাখে গাঁওবাসীয়ে এখন দলং নিৰ্মাণ কৰিবলৈ বাৰে বাৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ওচৰত অনুনয় বিনয় কৰে যদিও ফল নধৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে দলং বাদে পথছোৱা নিৰ্মাণৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে আজি পৰ্যন্ত কিন্তু ইখন গাঁৱৰ পৰা সিখন গাঁৱৰ সংযোগী এখন দলং স্থাপন নহ'ল এইখন গাঁৱত যদি কোনোবা বেমাৰী হয় অসুস্থ হ'লে এম্বুলেন্স এখন আহিবলৈ ইয়াত চিন্তা কৰিবলগীয়া হয় জিলা প্ৰশাসন বা অসম চৰকাৰে আজি পৰ্যন্ত এই গাঁওখনৰ প্ৰতি কিয় মানে চকু ফুৰোৱা নাই আজি পৰ্যন্ত আমিবিলাকে ৰহস্যজনকভাৱে থাকি গ'লোঁ উল্লেখ্য অশেষ কষ্ট কৰি মেৰী বেৰীয়ে কুষ্ঠৰোগীৰ সংস্থাপন আৰু বসতিৰ বাবে স্থাপন কৰা ৰজাবাৰী কেৱল এতিয়া বঞ্চনাৰ সাক্ষী হৈ ৰ'ল সূৰ্যোদয়ৰ পৰা সূৰ্য অস্ত যোৱাৰ বাহিৰে একোৱে দেখি পোৱা নাই গাঁওখনৰ লোকসকলে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সুদৃষ্টি বিচাৰিছে গাঁওবাসীয়ে মৰিয়নিৰ পৰা দীপক দত্তৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা